নমস্কাৰ আপোনালোক সকলোকে আমাৰ অন্য এটি অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোৰ সমগ্ৰ অসমবাসীৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। কাৰণ শেহতীয়াকৈ আমাৰ ৰাজ্য চৰকাৰে কেইবাটাও অতি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকে অলপ পিছতে ভিডিঅ'ত দেখিব যে অংগনবাদী কৰ্মীসকলৰ স্থিতি, আমাৰ ঘৰুৱা বিদ্যুৎ বিলৰ পৰিৱৰ্তন আৰু LPG চিলিণ্ডাৰক লৈ জনকল্যাণমূলক আঁচনিৰ কি নতুন আপডেট আহিছে, এই সকলোবোৰ কথা আজি আমি বিতংভাৱে আলোচনা কৰিম। কেৱল ইমানেই নহয়, শেহতীয়া বাজেটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰে কিছুমান নতুন নিয়ম আনিছে, যাৰ ফলত সাধাৰণ ৰাইজৰ পৰা আৰম্ভ কৰি চৰকাৰী চাকৰিয়াললৈকে সকলোৰে ওপৰত ইয়াৰ ডাঙৰ প্ৰভাৱ পৰিব। গতিকে কোনবোৰ আঁচনিত কি ডাঙৰ সাল সলনি হ'ল, কোনে ইয়াৰ লাভ পাব আৰু কোনে হেৰুৱাব, এই সকলোবোৰ তথ্য জানিবলৈ ভিডিঅ'টো অলপো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাওক। যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে এতিয়াই আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আহক প্ৰথমে কথা পাতোঁ আমাৰ গাঁৱে ভূঞে থকা অংগনবাদী কেন্দ্ৰ আৰু ইয়াত কৰ্মৰত ভনী তথা মাতৃসকলৰ বিষয়ে। আপোনালোকে জানে যে অসমৰ শিশু আৰু গৰ্ভৱতী মহিলাসকলৰ স্বাস্থ্য আৰু প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ অৱদান অতুলনীয়। চৰকাৰে এই কেন্দ্ৰসমূহক অধিক আধুনিক আৰু ডিজিটেল কৰাৰ বাবে বিশেষ পদক্ষেপ হাতত লৈছে। শেহতীয়া বাজেট আৰু কেবিনেট বৈঠকত এই সন্দৰ্ভত কি আলোচনা হৈছে? চৰকাৰে এতিয়া অংগনবাদী কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ ওপৰত গুৰুত্ব দিছে। বহু ঠাইত নতুন অংগনবাদী কেন্দ্ৰ গৃহৰ নিৰ্মাণৰ অনুমোদন জনোৱা হৈছে, যাতে শিশুসকলে এটা সুন্দৰ পৰিৱেশ প্ৰাক-প্ৰাথমিক শিক্ষা লাভ কৰিব পাৰে। ইয়াৰ উপৰিও কৰ্মীসকলৰ মাননি আৰু তেওঁলোকৰ সেৱাৰ সম্পৰ্কীয় কেতবোৰ দাবী চৰকাৰৰ বিবেচনাধীন হৈ আছে। চৰকাৰে মিছন শক্তি আৰু পোষক অভিযানৰ অধীনত ডিজিটেল টেকৰ ব্যৱহাৰ বাধ্যতামূলক কৰিছে, যাৰ দ্বাৰা প্ৰতিগৰাকী হিতাধিকাৰীৰ ওচৰলৈ চৰকাৰী সাহায্য পোনপটীয়াকৈ গৈ পায়। এই ব্যৱস্থাৰ ফলত কাম-কাজত স্বচ্ছতা আনিবলৈ চেষ্টা কৰা হৈছে। আপোনালোকৰ অঞ্চলৰ অংগনবাদী কেন্দ্ৰবোৰৰ অৱস্থা বৰ্তমান কেনেকুৱা? কমেণ্ট কৰি আপোনালোকৰ মতামতসমূহ জনাবচোন। এতিয়া আহোঁ দ্বিতীয়টো ডাঙৰ বিষয়লৈ, যিটোৱে প্ৰতিটো পৰিয়ালৰ ক্ষেত্ৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। সেয়া হৈছে বিদ্যুৎ বা ইলেক্ট্ৰিচিটি বিল। অসম চৰকাৰ আৰু APDCL-এ বৰ্তমান ৰাজ্যখনত শতকৰা 100% বিদ্যুৎ যোগান নিশ্চিত কৰিবলৈ আৰু নৱীকৰণযোগ্য শক্তি বৃদ্ধি কৰিবলৈ বহুত ডাঙৰ লক্ষ্য হাতত লৈছে। কিন্তু ইয়াৰ মাজতে সাধাৰণ গ্ৰাহকৰ মনত এটা ডাঙৰ প্ৰশ্ন উদয় হৈছে, বিদ্যুৎ মাচুল বা বিল বৃদ্ধি হ'ব নেকি? চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে বিদ্যুৎ উৎপাদনৰ খৰচ আৰু ক্ৰয় মূল্যৰ ওপৰত ভিত্তি কৰি সময়ে সময়ে মাচুলৰ কিছু সাল-সলনি কৰিবলগীয়া হয়। তবে চৰকাৰে দৰিদ্ৰ আৰু মধ্যবিত্তৰ পৰিয়ালসমূহৰ বাবে ৰাজসাহায্য অব্যাহত ৰখাটো আশ্বাস দিছে। আনহাতে সমগ্ৰ অসমতে এতিয়া স্মাৰ্ট মিটাৰ স্থাপনৰ প্ৰক্ৰিয়া তীব্ৰ কৰা হৈছে। বহু গ্ৰাহকে অভিযোগ কৰিছিল যে স্মাৰ্ট মিটাৰ অহাৰ পিছত বিল বেছিকৈ আহিছে। কিন্তু চৰকাৰী কৰ্তৃপক্ষই স্পষ্ট কৰি দিছে যে স্মাৰ্ট মিটাৰে কেৱল সঠিক ব্যৱহাৰটোহে ৰেকৰ্ড কৰে। এই ব্যৱস্থাক লৈ আপোনালোকৰ অভিজ্ঞতা কেনেকুৱা?
আপোনালোকৰ বিল আগতকৈ বাঢ়িছে নে কমিছে? তলত কমেণ্ট বক্সত আপোনালোকৰ মতামতসমূহ জনাওক, যাতে আন সকলেও কথাটো বুজি পাব পাৰে। আমাৰ এই পিছপে থকা থাৰ্মেলত তৃতীয়টো গুৰুত্বপূৰ্ণ পইণ্ট আছিল LPG গেছ অৰ্থাৎ চিলিণ্ডাৰ। কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী উজ্জ্বলাৰ যোজনাৰ জৰিয়তে অসমৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ ভণ্টিসকলে ইতিমধ্যে বিনামূলীয়া গেছ সংযোগ লাভ কৰিছে। বৰ্তমান সময়ত এই নতুন আপডেটটো কি? বৰ্তমান চৰকাৰে এই আঁচনিৰ হিতাধিকাৰীসকলক চিলিণ্ডাৰ ৰিফিল কৰাৰ ক্ষেত্ৰত ৰাজসাহায্য প্ৰদান কৰি আহিছে, যিটো পোনপটীয়াকৈ বেংক একাউণ্টলৈ আহে। ইয়াৰ উপৰিও চৰকাৰে এতিয়া এই কথা নিশ্চিত কৰিব বিচাৰিছে যে কোনো ভুৱা হিতাধিকাৰীয়ে যাতে ইয়াৰ সুযোগ লাভ কৰিব নোৱাৰে। সেইবাবে এতিয়াৰে পৰা KYC প্ৰক্ৰিয়াটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। যদি আপোনালোকে এতিয়ালৈকে নিজৰ গেছ এজেঞ্চিত গৈ KYC কৰা নাই, তেন্তে আপোনাৰ চিলিণ্ডাৰ ছাবচিডি বন্ধ হৈ যাব পাৰে। গতিকে এইটো অতি জৰুৰী আপডেট, যিটো প্ৰতিগৰাকী গ্ৰাহকে জনাটো প্ৰয়োজনীয়। এতিয়া আহোঁ আটাইতকৈ স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ বিষয়টোলৈ। অসম চৰকাৰে শেহতীয়া বাজেটত জনকল্যাণমূলক আঁচনিসমূহ যেনে অৰুণোদয় আঁচনি, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত বিনামূলীয়া চাউল আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত অতি কঠোৰ নীতি ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্পষ্ট কৰি দিছে যে এতিয়াৰে পৰা সমাজৰ অপৰাধমূলক কাৰ্যকলাপত জড়িত থকা বা আদালতৰ দ্বাৰা দোষী সাব্যস্ত হোৱা কোনো ব্যক্তিয়ে চৰকাৰী কল্যাণমূলক আঁচনিৰ সুবিধা লাভ নকৰে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুবেই ভাল কাম কৰিছে। ইয়াৰ উপৰিও বহু বিবাদৰ দৰে প্ৰথাৰ বিৰুদ্ধে চৰকাৰে যি কঠোৰ স্থিতি গ্ৰহণ কৰিছে, তাৰ অংশস্বৰূপে এনে নিয়ম উলংঘা কৰা লোকসকলকো আঁচনিৰ তালিকাৰ পৰা বাদ দিয়া হ'ব পাৰে। অৰ্থাৎ চৰকাৰী আঁচনিৰ ধন কেৱল আইন মানি চলা আৰু প্ৰকৃততে ইয়াৰ যোগ্য পৰিয়ালবোৰেহে পাব। ইয়াৰ দ্বাৰা চৰকাৰে প্ৰকৃত হিতাধিকাৰী চিনাক্তকৰণ অধিক নিখুঁত কৰিব বিচাৰিছে। চৰকাৰৰ এই সিদ্ধান্তক আপোনালোকে কেনেধৰণে চায়? এতিয়া উচিত হৈছে নে বা এয়া উচিত নে উচিত নহয়? আপোনালোকৰ মতামত কমেণ্ট বক্সত নিশ্চয় জনাব। বন্ধুসকল, আজি এই সবিস্তাৰ আলোচনাত আমি দেখিবলৈ পালোঁ যে চৰকাৰে কেনেকৈ ডিজিটেল ব্যৱস্থা আৰু নতুন নিয়মৰ জৰিয়তে অংগনবাড়ী, বিদ্যুৎ, LPG গেছ আৰু অৰুণোদয়ৰ দৰে আঁচনিসমূহ পৰিচালনা কৰিবলৈ লৈছে। এই আটাইবোৰ সিদ্ধান্তই আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নত এক গভীৰ প্ৰভাৱ পেলাব। আমাৰ লক্ষ্য আছিল আপোনালোকক এই সকলোবোৰ কথা সহজ ভাষাত আৰু সঠিক তথ্যৰ সৈতে বুজাই দিয়া, যাতে আপোনালোকে বিভ্ৰান্ত নহয়। আশা কৰোঁ আজি এই ইনফৰ্মেটিভ ভিডিঅ'টো আপোনালোকৰ কামত আহিব। যদি ভাল পালে তেন্তে এটা লাইক নিশ্চয় কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী তথা পৰিয়ালৰ লোকসকলকো সচেতন কৰিবলৈ এই ভিডিঅ'টো ফেচবুক বা হোৱাটছআপৰ যোগেদি শ্বেয়াৰ কৰি দিব। আপোনাৰ কিবা প্ৰশ্ন থাকিলে আমাৰ এই তলত কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব পাৰে। পুনৰ লগ পাম এনেকুৱা এটা গুৰুত্বপূৰ্ণ বিষয়ৰ সৈতে। আজিলৈ ইমানেই। ধন্যবাদ।